পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত টিংখাং সমষ্টিৰ 4খন জিলা পৰিষদৰ 4খনতেই ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনে লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে 19খন যি আঞ্চলিক পঞ্চায়ত 19খন আঞ্চলিক পঞ্চায়তৰ পঞ্চায়তে আচলতে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হৈছে। এক প্ৰকাৰে আচলতে ধূলিসাৎ হৈ গ'ল বিৰোধী পক্ষ। কোনো ধৰণৰ তেনেধৰণৰ ইয়াত সফলতা দেখুৱাব নোৱাৰিলে কংগ্ৰেছে বা জাতীয় পৰিষদে বা অন্যান্য দলসমূহে। 190টা যি ৱাৰ্ড আছে টিংখাং সমষ্টিত আৰু সেই 190টা ৱাৰ্ডৰ ভিতৰত প্ৰায় 186টা ৱাৰ্ডেই আচলতে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনে দখল কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ পাছতে আচলতে টিংখাঙত ভাৰতীয় জনতা পাৰ্টি দলৰ মানুহসকলৰ মাজত এক উচ্ছৃঙ্খল পৰিৱেশ সৃষ্টি হৈছে যদিও আচলতে মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ আৰু সেই নিৰ্দেশৰ ফলতেই কোনো ধৰণৰ আনন্দ বা তেওঁলোকে কোনো ধৰণৰ ৰেলী তেনেধৰণৰ বাহিৰ কৰা আমি দেখিবলৈ পোৱা নাই। কিন্তু এই মুহূৰ্তত মোৰ সৈতে আছে কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে। তেখেতে ৰাইজৰ সৈতে আচলতে পুৱাৰ পৰা যি কৰ্মত ব্যস্ত হৈ আছে। কিন্তু মই এই মুহূৰ্তত পোনে পোনে মই মন্ত্ৰীগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ। বিৰোধী ধূলিসাৎ হ'ল টিংখাং সমষ্টিত 4খন জিলা পৰিষদ 19খন আঞ্চলিক পঞ্চায়ত সম্পূৰ্ণ দখললৈ আহিছে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনলৈ। কি ক'ব? এইটো অৱধাৰিত আছিল, কাৰণ এই টিংখাং সমষ্টিটো দীৰ্ঘদিন ধৰি উন্নয়নৰ পৰা বঞ্চিত হৈ আছিলে। কোনো চৰকাৰৰ কোনো কৃপা দৃষ্টি এই অঞ্চলৰ জনসাধাৰণৰ ওচৰত পৰা নাছিল। কিন্তু মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত 2014 চনত আৰু 16 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমত অহাৰ পিছৰ পৰাই সৰ্বাংগীন বিকাশ আৰু উন্নয়নেৰে সকলো শ্ৰেণীৰ জনসাধাৰণক শ্ৰদ্ধা সহকাৰে এই দুইখন চৰকাৰে, কেন্দ্ৰ আৰু ৰাজ্য দুইখন চৰকাৰে কাম কাজেৰে সকলোকে সন্মান জনাবৰ কাৰণে প্ৰয়াস কৰি আহিছে। আৰু তাৰেই ফলশ্ৰুতিত সৰ্বস্তৰৰ জনসাধাৰণ আশ্বস্ত হৈছে। আমিও ৰাইজৰ লগত ৰাইজৰ প্ৰতিটো বিষয় সূক্ষ্মভাৱে বিষয়বস্তুবিলাক অনুধাৱন কৰি পাৰ্যমানে যিমান পৰা যায় সকলোখিনি সমাধান কৰিবৰ কাৰণে আমি প্ৰয়াস কৰি আহিছিলোঁ। আৰু দুইখন চৰকাৰৰ কাম কাজ মোদী ডাঙৰীয়া, এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল নেতৃত্ব, এই দুইখন চৰকাৰৰ ৰাজনৈতিক দৰ্শন আদৰ্শ উন্নয়ন এই সকলোবিলাক মিলিয়ে মই ভাবোঁ যে জনসাধাৰণ আশ্বস্ত হৈছে। আৰু সেইকাৰণে যোৱা কালি যি আমাৰ ভোট গণনা হৈ গ'ল 19টা পঞ্চায়তৰ ভিতৰত 19টাতে আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকল বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। 4টা জিলা পৰিষদৰ ভিতৰত 4টাতেই আমাৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। যদিওবা এবাৰ গাঁও পঞ্চায়তত প্ৰত্যক্ষভাৱে আমি দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিলোঁ, কিন্তু ৰাইজৰে মাজৰ সকলোকে আমি আমাৰ সমৰ্থন বিচাৰিছিলোঁ, তেখেতসকলক আমি ছাপোৰ্ট দিছিলোঁ। আৰু আমি ছাপোৰ্ট কৰা 190গৰাকী প্ৰাৰ্থীৰ ভিতৰত 184গৰাকী প্ৰাৰ্থীয়ে ৱাৰ্ড সদস্যই বিজয় সাব্যস্ত কৰিবৰ কাৰণে সক্ষম হৈছে। আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতে আপুনি এটা কথা দৃঢ়তাৰে কৈছিলে যে 4খন জিলা পৰিষদ আমিয়ে পাম, 19খন আঞ্চলিক পঞ্চায়ত আমিয়ে পাম, আৰু সেইমতে আচলতে ফলাফল লাভ কৰিছে। কাৰণ ৰাইজৰ লগত যেতিয়া আমি কাম কৰি থাকোঁ, ৰাইজৰ মনৰ কথাবিলাক, ৰাইজৰ বুকুৰ এইবিলাক হৃদয়ংগম কৰিবৰ কাৰণে প্ৰয়াস কৰোঁ। আৰু নিশ্চিতভাৱে গাঁৱতে থাকোঁ মই নিজেই, গতিকে এই সমষ্টিটো গ্ৰাম্য সমাজৰ লগত জড়িত হৈ থকা, চাহ বাগিচা অধ্যুষিত অঞ্চল, চাহ বাগিচা ককাই ভাই বাই ভনীবিলাকৰ লগত দিনে ৰাতিয়ে উঠা বহা কৰোঁ। গতিকে তেওঁলোকৰ বুকুৰ বুজি পাওঁ। আৰু সেই বুকুৰ যি উপলব্ধি, সেই উপলব্ধি সাৰথি কৰিয়ে মই বিশ্বাস মনৰ মাজত ঠিক কৰিছিলোঁ যে টিংখাঙৰ ৰাইজে আমাৰ কাম কাজত সন্তুষ্ট হৈছে আৰু তেখেতসকলৰ যিটো শক্তিশালী অধিকাৰ, এই অধিকাৰটো আমাৰ সপক্ষত প্ৰদান। মই এতিয়া হিচাপ কৰি আছোঁ, আমাৰ যি জিলা পৰিষদৰ 4জন সদস্য, এই 4জন সদস্যই যিমান ভোট পাইছে আৰু বিৰোধীও কিছু ভোট পাইছে, আমি প্ৰায় 50,000ৰ ডিফাৰেঞ্চত আমাৰ জিলা পৰিষদসকল জিকিছে। আমাৰ নিকটতম যিখন প্ৰতিদ্বন্দ্বী, সেই প্ৰতিদ্বন্দ্বী আৰু আমাৰ বিজেপি দলৰ প্ৰাৰ্থী, তেওঁলোকৰ যিটো ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চটো 50,000। গতিকে হিউজ গেপ। মোৰেই হোৱা নাছিলে। মোৰ গেপ যেতিয়া ইলেকশ্যনত উঠিছোঁ খুব ইমান বেছি নাছিল, 28,000 এনেকুৱা ধৰণৰ আছিলে। এতিয়া 50,000 এবভ গেপত আমি দেখিছোঁ। গতিকে বিৰোধী 2-4জন থাকিলে বেয়া নহয়, আমিও সচেতন হৈ থাকোঁ। 2-4টা ফেচবুকত লিখি থাকে, চাই থাকোঁ, তেতিয়া আমি গমো পাই থাকোঁ। আমাৰ কাৰ্যকৰ্তা কেতিয়াবা ইগনৰো কৰে, ঠিক আছে, তেতিয়া আমি গম পাওঁ যে আমুকে ৰেচন কাৰ্ডখন পোৱা নাই। বিৰোধীজনটো বিচাৰি উলিয়াই কষ্ট কৰে তেওঁলোকে, আমিতো একেলগে দি দিওঁ। গতিকে আমাৰ কেতিয়াবা চকুত থাকি যায়। গতিকে বিৰোধী 2জন থাকিলে গম পাওঁ যে আমুকে ৰেচন কাৰ্ড পোৱা নাই, তেওঁ হেল্প কৰি দিয়ে। কোনোবাই ক'ৰবাত তাঁৰ এডাল খুঁটা এডাল বেয়া হৈ আছে, ক'ৰবাত
কাৰণ 100% ইলেক্ট্ৰিচিটি নাছিল টিংখাং সমষ্টিত। 16 চনলৈকে টিংখাঙত 300খন হেভি out of 303 habitation, only 99 habitation has 50% electricity. কিন্তু আজি 100% ইলেক্ট্ৰিচিটি হ'ল। কিন্তু কেতিয়াবা ধৰি লওক এতিয়া কোনোবা এডাল তাঁৰত বাঁহ এডাল পৰি আছে, এতিয়া সেইটো এটা আমি ইগন'ৰ কৰিছিলোঁ কাৰণ আমাৰ খুব আনন্দ হৈ থাকে 100% ইলেক্ট্ৰিফিকেশ্যন। কিন্তু তাঁৰত বাঁহ পৰি আছে, এইটো বিৰোধীয়ে ফটো এখন মাৰি দিয়ে, আমি এডাল কাটি দিওঁগৈ। এনেকুৱা কামবিলাকৰ কাৰণে বিৰোধী অলপ থাকিলে বেয়া নহয়। 26 আৰু বেছি দিন নাই, আচলতে আৰু এবছৰ পাছতেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই ধাৰাবাহিকতাটো অক্ষুণ্ণ থাকিব। কমিটমেণ্ট, ডেডিকেশ্যন এণ্ড আমাৰ লক্ষ্যৰ প্ৰতি আমাৰ যি গতি, এইখিনি সঠিকভাৱে আমি আগুৱাই লৈ যাবই লাগিব। তাৰ কাৰণে আমি দায়বদ্ধ ৰাইজৰ ওচৰত, কাৰণ ৰাইজে যি ধৰণে কালি হৈ যোৱা নিৰ্বাচনত বা গণনাত তেনেধৰণে আকুণ্ঠভাৱে মুকলি মনেৰে তেখেতসকলে আমাৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিলে, ইয়ে আমাক আৰু অধিক কষ্ট কৰিবৰ কাৰণে এটা বাৰ্তা দিছে। কাৰণ ইয়াত আমি উৎফুল্লিত হোৱা কোনো কাৰণ নাই। ৰাইজে আমাৰ পৰা আৰু আশা কৰিছে, ৰাইজে আমাৰ চৰকাৰখনক আৰু ডেপ্থত গৈ পিনি আৰু কাম কৰিবৰ কাৰণে এই ভোটৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিছে। গতিকে আমাৰ কাম আমি কৰি যাম, ৰিজাল্ট কি হ'ব নাজানো। ধন্যবাদ জনাইছোঁ। আচলতে ব্যস্ততাৰ মাজতো তেখেতে পথৰ ওপৰতে এনেধৰণে ৰাইজৰ কামত ব্যস্ত হৈ আছে আৰু যি পঞ্চায়ত ফলাফল, সেই ফলাফলত আচলতে ভাৰতীয় জনতা পাৰ্টীয়ে এক অভূতপূৰ্ব সঁহাৰিৰে শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল।